মোৰ লগৰে হয়, মই ডাইৰেক্ট কৈ আছোঁ, মোৰ লগৰ। কিন্তু এবাৰো এটা কল কৰা নাই বা এটা মেছেজো অহা নাই। কিন্তু তাৰ বাহিৰে আৰু বহুত লগৰ আছিল, ঘৰত আহিছে, মোৰ লগ কৰিছে। Welcome guys to my YouTube channel SRB Showroom. মিনিমাম 2 সপ্তাহ পাছত আজি ঘৰৰ পৰা ওলাইছোঁ। 2 সপ্তাহ বেছিয়ে হ'ব, 3 সপ্তাহ ধৰক। মানে এটা সৰু এক্সিডেণ্ট হৈ গৈছিলে মোৰ। চ' লেফ্ট হেণ্ড ছাইডত ভৰিত নিত আপোনাৰ যোনটো কয় ঘুটনা, এই ঘুটনাত বিষ পাইছিলোঁ। চ' আজি ইমান সপ্তাহ পাছত ঘৰৰ পৰা বাহিৰত ওলাই মানে একদম খুবেই ভাল লাগি আছে গাত। আৰু লগত এয়া সুমন, আজি আমি এটা বিশেষ কামত গৈ আছোঁ। বিশেষ কাম মানে মোৰ নহয় একো, আমাৰ সুমন ছাৰৰ। ই হ'ল উভৰতা ৰিল ষ্টাৰ। আপোনাৰ ইয়াৰ মই যিটো আপোনাৰ ইনষ্টাগ্ৰামৰ ID সেইটো তাত দি দিম, ফ'ল' কৰিব তাৰ এইটো। আৰু উৎসাহ জগাব মানুহক, মোক যেনেকৈ আপোনালোকে জগায়। চ' জেগা ডিচাইড কৰোঁতে এতিয়া আমনি খাই গৈছোঁ আমি। লাষ্টত আমি ভাবি আছোঁ, মই যে কেইদিনমান আগত গৈছিলোঁ আপোনাৰ ভাঙা মন্দিৰৰ পিনে, আপোনাৰ দলগাঁৱৰ ৰাস্তাটো, সেই পিনে যাওঁ, তাত চাওঁ কিবা ভাল যদি জেগা। আৰু ব'লক এনজয় কৰোঁ। আজিৰ এই সৰু ভিডিঅ'টো ইমান দিন পাছত আহিছে, এই ভিডিঅ' মিনিমাম 2 বা 3 উইকছৰ পাছত। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ইমান দিন অহা নাই, কি ক'ম আৰু, এক্সিডেণ্ট হৈছিলে আৰু বহুত কথা আছে আজি ভিডিঅ'ত মই ৰিভিল কৰিম। আৰু তাৰ ভিতৰত আজি ইণ্ডিয়া পাকিস্তানৰ মেচ প্লাছ মোদী PM হ'বলৈ গৈ আছে, শপত গ্ৰহণ আছে। ভাল দিনতে আজি ব্লগটো দিম আপোনাক, ব'লক। এখন জেগাত আহি থিয় হৈ আছোঁ, কিন্তু ফুৰি আহিলোঁ অলপ সেইপিনে সেইটো ছাইডৰ পিনেদি। তাৰ বনোৱাৰ কথা আছিলে ৰিলছ, কিন্তু ৰিলছ নহ'ল। আজি অলপ ডাৱৰীয়া হয় বতৰটো, তো ডাৱৰীয়াৰ কাৰণে আজি নহ'ল তাৰ ৰিলছ। চ' অলপ মাথা গৰম হৈ আছে সুমনৰ। অলপ এই দোকানৰ পিনে গৈছে, ৰিলছটো নহ'ব চাগে আজি। তেনেহ'লেও মই আপোনালোকক ID টো দি দিম, মোৰ তাৰ ইনষ্টা ID, ফ'ল' কৰিব তাক আৰু মটিভেট কৰিব। আৰু ভাল বনায়, নতুনকৈ বনাই আছে। ময়ো যেনেকুৱা ব্লগ বনাওঁ, আপোনালোকে মৰম দিছে, তেনেকুৱা ইও বনায়। কি হ'ল আজি নহ'ল? এটামান ফক্ৰামি ভিডিঅ' বনাইছোঁ, সেইটো দিবা ন? সেইটো আজি দিম, আপলোড কৰিম। কিন্তু ৰিল নহ'ল আজি ৰিল নহ'ল মানে বতৰটো অলপ বেয়া আছিলে। আজি বতৰটো ডাৱৰীয়া আছিলে। আৰু এই জিত ই লাজ পায় একচুৱেলি, কেমেৰা কনচিয়াছ নহয়। তো যিটো আজি কমেডি এটা ভিডিঅ' হ'ব সুমনৰ, সেইটো মই চেনেলটোৰ আপোনাৰ লিংকটো দি দিম, ইনষ্টাৰ ID টো, তাত ফ'ল' কৰি ল'ব। আৰু এয়া এডিটত বহি গৈছে ল'ৰা, ভাই ঘৰত গৈ এডিট কৰ, ব'ল।
Hi. Papa. Papa. Just এই ঘৰত পাই গৈছো আৰু বহুত দিন পাছত আজি ঘৰৰ পৰা ওলাইছো মানে বহুত ভাল লাগিছে আজি ঘৰৰ পৰা ওলাই প্ৰায় 2-2.5 সপ্তাহ পাছত টাচুট 2-2.5 সপ্তাহ পাছত আজি ঘৰৰ পৰা ওলাইছো মানে এই ভৰিটো লৈ এতিয়াও বিষায় সো বহুত বেয়া দিন গৈছে মোৰ এক্সিডেণ্টৰ পাছত মই কাকো জনোৱা নাছিলো একচুয়ালি মোৰ বহুত মানুহ গম পোৱা নাছিলে কিন্তু লাহে লাহে সবে গম পাইছিলে মোৰ য'ত মই চাকৰি কৰোঁ তাততো সবে গম পাইছে তাৰপিছত তেজপুৰত গৈছো তাৰ ট্ৰিটমেণ্ট চলাইছো এতিয়াও চলি আছে ট্ৰিটমেণ্ট কিন্তু কিছুমান কথা থাকি যায় আৰু মই ভাবো সেইবোৰ কথা একচুয়ালি ক'ব লাগে ভাবিছিলো কেতিয়াও নকওঁ আকৌ কিন্তু শ্বেয়াৰ কৰি দিওঁ অলপ বেছি শ্বেয়াৰ নকৰোঁ মই কি বহুত বস্তু আছে প্ৰথম কথা হ'ল এনেকুৱা কিছুমান বহুত মানুহ এইবাৰ মই চাই লৈছো এইটো ইনসিডেন্টৰ পাছত যে গম পাইছে মোৰ এনেকুৱা মোৰ লগৰে হয় মই ডাইৰেক্ট কৈ আছো মোৰ লগৰ কিন্তু এবাৰো এটা কল কৰা নাই বা এটা মেছেজো আহা নাই কিন্তু তাৰ বাহিৰে আৰু বহুত লগৰ আছিল ঘৰত আহিছে মোৰ লগ কৰিছে তাৰ পাছতো খবৰ লৈছে আজি সুমন আজি লৈ 3 বাৰ আহি গৈছে ই নিজে গাড়ী লৈ আহিছে মোক লৈ গৈছে বাহিৰত অলপ এনে ফুৰাই আনিছে সো এনেকুৱা বোৰত মানে যোনে ৰিয়েল ফ্ৰেন্ড বুজা যায় যে ৰিয়েল ফ্ৰেন্ডশিপ কোনটোক কয় ঠিক আছে আৰু স্বাৰ্থলৈ যোনে চলে ফ্ৰেন্ডশিপ কিন্তু কেতিয়াও মেইনটেইন কৰিব নোৱাৰিব আজি হয়তো ই যাৰ লগত স্বাৰ্থলৈ মেইনটেইন কৰি আছে ফ্ৰেন্ডশিপ বেছি দিন নাযায় সেই ফ্ৰেন্ডশিপ মই এইটো ইমানে কম মই বেছি নকওঁ আৰু বহুত ফ্ৰেন্ডছ আহিছিলে সুমন আহিছিলে বিশাল আহিছে সব আপোনাৰ চিকলি বুলি আছে এজন অৰূপ আহিছিলে সব মোক খবৰ লৈছিলে অৰূপ আহিছিলে ঘৰত এনেকুৱা বহুত আছে কিন্তু কিছুমান আছে গম পাই গৈছো যে মানুহৰ মেন্টালিটি কি কেনেকুৱা আৰু কিমান তললৈকে সিহঁতে পৰিব পাৰে সো আৰু বেছি এইটো কন্ট্ৰভাৰ্সি নকৰো যি নহওক সো আজি ইণ্ডিয়া পাকিস্তানৰ মেচ বহুত এক্সাইটেড হোপ ইণ্ডিয়া জিকিব আৰু জানো জিকিবই বিকজ উই আৰ দ্য বেষ্ট সো আৰু আমাৰ পিএম অনাৰেবল পিএম ওট ল'ব ওট লৈছে যেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাব হয়তো ওট লৈ লৈছে আৰু যোনে যোনে নতুন নতুন কেবিনেট মিনিষ্টাৰ পাইছে আই হোপ আপোনালোকে আমাৰ দেশটো আগত আৰু লৈ যাব কিন্তু এবাৰ ইলেকশ্যনৰ ৰিজাল্ট মজা হৈছে দেই মানে টাফ কণ্টেষ্ট হৈছে এনেকুৱা কণ্টেষ্ট হ'ব লাগে একচুয়ালি এনেকুৱা কণ্টেষ্ট হ'ব লাগে যিকোনো ক্ষেত্ৰত ভাল লাগিছে আৰু ইমানটোৱে আছিলে বেছি এইবোৰ কথাত মোৰ এক্সিডেণ্টৰ কথাত বেছি নকওঁ মই পালোঁ হয় মই দিব পাৰিলোঁ হয় ঘৰত বহি এনেকুৱা ভৰিৰ এনেকুৱা কিন্তু দিয়া নাছিলোঁ সো এতিয়া ইণ্ডিয়া পাকিস্তানৰ মেচ চাম আৰু এনজয় কৰিম আজি ইমান মজাৰ দিনটো পাপা হ্যাঁ ওই
আজি বহুত দিন পাছত মায়ে আপোনাৰ পটল এই ভিতৰত কি সোমাইছা মা এইটোত মা ভিতৰত কি দিছা কিমা চিকেনৰ চিকেন কিমাৰ ভিতৰত আপোনাৰ পটলৰ ভিতৰত স্নেক্স ইভিনিং স্নেক্স আজি ইণ্ডিয়া পাকিস্তানৰ মেচ হয় আৰু অলপতো হ'ব লাগিব ন देशवासियों का अटूट भरोसा, अपार जन समर्थन, आत्मीय स्नेह और पिछले 10 वर्षों में नरेंद्र मोदी ने अपने कुशल और बेहतरीन नेतृत्व से ये दिखाया गांव को पूरा करने का काम किया है। प्रधानमंत्री नरेंद्र मोदी के नेतृत्व में भारत सरकार ने एक बार फिर नई उम्मीद के साथ शब्दों में अब क्या कहें जो उत्साह है आप उनका स्वयं अनुभव करें सबका आभार स्वीकार ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा PM মোদীৰ আপোনাৰ ওথ চোৱা হৈ গৈছে এতিয়া যোগাৰ কৰিছোঁ ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ মেচ চাবলৈ এয়া চাওক যোগাৰ You don't have a middle kit. I mean, you have a long one, but you don't have a mid-on, middle kit, or square leg. The whole ground was empty, and you're trying to play square. চাউণ্ড চিষ্টেম হ'ব লাগে ন অলপ যিকোনো ক্ৰিকেট ফুটবল মেচ চোৱাত কমেণ্ট্ৰিবোৰ মজা লাগে চ' মেচ ষ্টাৰ্ট হ'ব অলপ পাছত যেতিয়া ভিডিঅ' আহি যাব তেতিয়ালৈকে আপোনালোকে হয়তো খেলটো চোৱাই লৈছে বা চোৱা হৈ গৈছে আপোনালোকৰ চ' আই হোপ ইণ্ডিয়া জিকিব আৰু আজিৰ ভিডিঅ' সৰু ভিডিঅ' ইমানটোৱে আছিলে 2-2.5 সপ্তাহৰ পাছত ভিডিঅ' দি আছোঁ তো ভাবিছোঁ দি দিওঁ চ' এনেকুৱা একো স্পেচিয়েল নাছিলে আজিৰ ভিডিঅ'টো বাট মোৰ কাৰণে স্পেচিয়েল কিয় মই 2-2.5 সপ্তাহ পাছত ঘৰৰ পৰা ওলাইছোঁ খোজকাঢ়িবলৈ লাষ্ট 10 ডেজৰ পৰা মই খোজকাঢ়িব ভালকৈ পাৰিছোঁ এতিয়াও অলপ প্ৰব্লেম হয় চ' থেংক ইউ যোনে যোনে মোক ৰিকভাৰীৰ কাৰণে উইচ কৰিছিলে আৰু এতিয়াও কৰি আছে থেংক ইউ আৰু ভিডিঅ' আহি থাকিব এনেকুৱাই থেংক ইউ বাই You're going there, and you can make a massive mess out of it.